গুৱাহাটীৰ অভিজাত মলত কিদৰে প্ৰাণ গ'ল যুৱ অভিযন্তাৰ সিভিল ইঞ্জিনিয়াৰ সিদ্ধান্ত দাসৰ ৰহস্যজনক মৃত্যুৰ আঁৰত কোন কি হৈছিল ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলৰ ষষ্ঠ মহলাত নৱবিবাহিত পত্নীক পিতৃগৃহত থৈ বাৰ্থডে পাৰ্টিলৈ দ্বিতীয়বাৰ কিয় আহিছিল সিদ্ধান্ত এক ৰহস্যজনক মৃত্যুৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰীক জিএছ ৰোডৰ মাজমজিয়াৰ সদাব্যস্ত এটা শ্বপিং মলৰ ঘটনাক লৈ পুৱাৰে পৰা হুৱা দুৱা মহানগৰীত ৰুদ্ৰাক্ষ নামৰ সুবিশাল শ্বপিং মলটোৰ সপ্তম মহলাৰ পৰা পৰি চতুৰ্থ মহলাত ছটফটাই থকা এজন যুৱকক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজন সোণাপুৰৰ সিদ্ধান্ত দাস পেছাত এজন সিভিল ইঞ্জিনিয়াৰ প্ৰায় এমাহ পূৰ্বে মালিগাঁৱৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যুৱকজন জানিব পৰা মতে বিবাহপাশত আবদ্ধ হোৱা যুৱতীগৰাকী আছিল যুৱকজনৰ দীৰ্ঘদিনৰ প্ৰেমিকা শুকুৰবাৰে ৰুদ্ৰাক্ষ মলত কোনো বন্ধুৰ জন্মদিনৰ পাৰ্টি থকা বুলি সিদ্ধান্তই জনাইছিল মাতৃক উল্লেখযোগ্য যে ৰুদ্ৰাক্ষ মলৰ ষষ্ঠ মহলাত থকা বাৰ কাম ৰেষ্টুৰেণ্টতে আছিল সিদ্ধান্তই মাতৃক অৱগত কৰা সেই বাৰ্থডে পাৰ্টি জানিব পৰা মতে প্ৰথমে সিদ্ধান্ত দাস পাৰ্টিলৈ সপত্নীক আহিছিল যদিও মাজতে পত্নীক মালিগাঁৱৰ পিতৃগৃহত থৈ দ্বিতীয়বাৰৰ বাবে পুনৰ অকলে আহিছিল পাৰ্টিলৈ কিন্তু তাৰ পাছতে ষষ্ঠ মহলাত পাৰ্টিত উপস্থিত থকা যুৱকজন সপ্তম মহলাৰ পৰা চতুৰ্থ মহলালৈ পৰি যোৱাৰ ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ তদুপৰি মাতৃক সকলো কথা কোৱা সিদ্ধান্তই কালি বন্ধুৰ বাৰ্থডে পাৰ্টি থকা বুলি জনাইছিল যদিও মাতৃয়ে সাধাৰণতে চিনি পোৱা পুত্ৰৰ কোনো বন্ধুৰ শুকুৰবাৰে নাছিল জন্মদিন এই কথা জনালে সিদ্ধান্ত দাসৰ মাতৃয়ে এতিয়া এনেকুৱা শুনি পেলাইতো মই ভাবোঁ কি কেনেকৈ পৰিব নহ'লে চেৰিত মইতো দেখাই নাই চাবই নিদিয়ে ইমান ৰিকুৱেষ্ট কৰিছোঁ এবাৰ মই এটাই ল'ৰা আহিলে আহি পাই ক'ব মা মই আহি পাইছোঁ দিয়া মা মই গৈ আছোঁ দিয়া এনেকৈ কয় এটাই ল'ৰা ছোৱালীজনী আছে কালি গুৱাহাটীতে আহিছে বাৰ্থডে আছিলে তাৰ লগৰ বুলি কৈছে এতিয়া লগৰ দুজন যিজন মেইন ভাল লগৰ মই সুধিলোঁ আহিছে ইয়াতে আছে সিহঁতে কৈছে আমাৰতো কাৰো বাৰ্থডে নাই কিন্তু এতিয়াতো ছোৱালীজনীৰ মুখত তাইৰ লগৰ ফ্ৰেণ্ডৰ লগত আহিছিল বুলি এতিয়া নাজানো আৰু সিহঁতেহে জানিব বাকীখিনি ইফালে শ্বপিং মলটোৰ নিৰাপত্তাৰক্ষীৰ ভাষ্যটো পোৱা গৈছে ৰহস্যৰ গোন্ধ নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে ঘটনাৰ পূৰ্বে শুনা গৈছিল চিঞৰ বাখৰ পুত্ৰৰ ৰহস্যজনক ঘটনাটোৰ পিছৰ পৰিস্থিতি সন্দৰ্ভত এনেদৰে জনালে পিতৃয়ে আপোনাৰ ল'ৰা চিৰিয়াছ এনেকৈ ক'লে মই আৰু বোৱাৰীৰ ফাদাৰে মাৰিলোঁ পিছত মই ভুলটো ভাগিল যে বোৱাৰীৰ ফাদাৰ নহয় বোৱাৰীৰ নাম্বাৰতো মানে থানাৰ পৰা ফোন নাছিল তাৰপিছত মই কি কৰোঁ বুলি মইতো আহি পাতে দেৰি হ'ব গাড়ীও নাই চলাব নাজানো নিজে আমি মেনেজাৰটোক ৰখি থাকিলোঁ মোৰ বন্ধু এজনক ক'লোঁ বৰুৱা তাৰ ঘৰ বিচিতে থাকে ক'লোঁ বৰুৱা এনেকুৱা কেছ হ'ল আচলটো মই নাজানো তুই যাছোঁ তুই ভাই ভাঙাৰ থানাক লৈ কি হ'ল ঘটনাটো শুন মই যাই আছোঁ তো মোৰ সি আহিল সি আহোঁতে মানে মোক সি ক'লে যে ৰাজদা ক'ত পালে খানাপাৰা আহক একবাৰ সি ফোনটো কাটি দিলে তাৰপিছত মই খানাপাৰা পাওঁতে সি ফোন এই আহকচোন ৰাজদা কি হ'ল কৈছোঁ সি কথাটো এই হ'ব আহকচোন বুলি কওঁতে মোৰ অলপ ডাউট হৈ গ'ল কিবা এটা হ'ল প্ৰকৃততে শুকুৰবাৰে কি হৈছিল ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলত এই সন্দৰ্ভত এতিয়াও অব্যাহত আছে আৰক্ষীৰ তদন্ত ব্যুৰো ৰিপৰ্ট হেডলাইন 8